স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলোৱে ভালে আছে। আজি আমি আসাম টেট আৰু সি টেট যোনটো আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ LP UPৰ 5550টা পদ ওলাইছিলে 26 তাৰিখে যোনটো আমাৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে 23 ডিসেম্বৰ। তাত মানে বহুত ছাত্ৰই আমাক সুধি আছে যে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 লৈ মানে হিহঁতে কনফিউজ হৈ আছে যে যদি মিডিয়ামটো মিল নাই তেতিয়াহ'লে তেওঁলোকৰ ৰিজেক্ট হ'ব নেকি। এই বিষয়ে বহুতে আমাক প্ৰশ্ন কৰি আছিল, তাৰ বাবে এইটো ভিডিঅ' বনাইছোঁ। আৰু এইটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ গম পাব যে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 লৈ কনফিউজটো ক্লিয়াৰ হৈ যাব। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব। তেতিয়াহ'লে আমি চাওঁ আহক। ইয়াতে আপোনালোকে দেখি আছে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম যোনটো LP আৰু UPৰ এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিলে 26 ডিসেম্বৰ 2023 তাৰিখে LP আৰু UP পোষ্টৰ বাবে। তাত আপোনালোকে দেখি আছে কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট। ইয়াতে দেখি আছে আপোনালোকে, মই দেখাই দি আছোঁ। ইয়াতে আপোনালোকে দেখি আছে 3 নম্বৰ অপশ্যনটোত either the language 1 or the language 2 of both A-TET and C-TET candidate shall match the medium of instruction of the school wherein the candidate wishes to apply। এই অপশ্যনটোত লিখা আছে যে ভাষা 1 যোনটো আপোনালোকে আসাম টেট বা সি টেটৰ ভাষা 1 আৰু ভাষা 2 মানে যিকোনো আপোনালোকে চুজ কৰিছে, যোনটো বিদ্যালয়ত আপোনালোকে এপ্লাই কৰিব খুজিছে যেন আপোনালোকৰ ভাষা 1 আৰু ভাষা 2টো সেইখন বিদ্যালয়ৰ ভাষা লগত যেন আপোনালোকৰ মিল থাকে। ইয়াতে ইটোৱে বুজাইছে আপোনালোকে যদি এছামিজ ল্যাঙ্গুৱেজ আপোনালোকে চুজ কৰিছে, যিকোনো এটাত আপোনাৰ ল্যাঙ্গুৱেজ 1 হওক বা ল্যাঙ্গুৱেজ 2 আপোনালোকৰ এছামিজ মিডিয়ামটো থাকিব লাগিব। তেতিয়াহ'লে আপুনি এছামিজ মিডিয়াম স্কুলত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কোনোবাই ল্যাঙ্গুৱেজ 1 হিন্দী আৰু ল্যাঙ্গুৱেজ 2 এছামিজ লৈছিলে, বা কোনোবাই ল্যাঙ্গুৱেজ 1ত বেংগলী লৈছিলে, বা কোনোবাই ল্যাঙ্গুৱেজ 1ত ইংলিছ লৈছিলে আৰু ল্যাঙ্গুৱেজ 2টো এছামিজ চুজ কৰিলে আসাম টেট বা সি টেট দিওঁতে, তেতিয়াহ'লে কিবা অসুবিধা হ'ব নেকি ভেৰিফিকেশ্যনত, এই সম্পৰ্কে বহুতে সুধি আছিলে। তে যোনখন স্কুলত আপোনালোকে এপ্লাই কৰিব, মানে এছামিজ মিডিয়াম হওক বা হিন্দী মিডিয়াম হওক বা আপোনালোকৰ ইংলিছ মিডিয়ামত হওক বা বেংগলী মিডিয়ামত হওক আপোনালোকে এপ্লাই কৰিব, তাত আপোনালোকৰ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ত সেই ভাষাটো থাকিব লাগিব। যদি আপোনাৰ এছামিজ ভাষাৰ মিডিয়ামৰ স্কুলত পঢ়াবলৈ এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপোনাৰ এছামিজ মিডিয়ামটো ল্যাঙ্গুৱেজ 2 বা ল্যাঙ্গুৱেজ 1ত থাকিব লাগিব। তেতিয়াহ'লে আপোনাৰ এইটো ভেৰিফিকেশ্যনত কোনো অসুবিধা নহ'ব। যিহেতু 2023 জুনৰ 26 তাৰিখত যোনটো আগৰ এপইণ্টমেণ্টটো দি দিলে LP আৰু UPৰ 5500 মানে প্লাছ পষ্ট আছিলে, তাত এটা হাইকোৰ্টত এটা কেছ ৰুজু হৈছিলে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2ক লৈ। আপোনালোকে যোনখন স্কুলত মানে যোনটো মিডিয়ামত এপ্লাই কৰিছে তাৰ মিডিয়ামৰ লগত যদি ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2টো মিল নাথাকে, তেতিয়াহ'লে সেই বিষয়ক লৈ কেছ এটা ৰুজু হৈছিলে। আপোনাৰ যদি ল্যাঙ্গুৱেজ 2ত হিন্দী বা এছামিজ মিডিয়ামটো আছে, যোনটো আপোনাৰ প্ৰথম ল্যাঙ্গুৱেজ, সেইটো যদি আপোনাৰ 2ত আছিলে বা 2ত চুজ কৰিছিলে, তেতিয়াহ'লে মানে সেইটোৰ ওপৰত এটা কেছ ৰুজু হৈছিলে হাইকোৰ্টত। কিন্তু আমাৰ EM ছাৰে ভালদৰে বুজাই দিছিলে যে ল্যাঙ্গুৱেজ 2 হওক বা ল্যাঙ্গুৱেজ 1 হওক, মানে যোনখন স্কুলৰ মানে যোনটো মিডিয়ামত কৰিবলৈ আপোনালোকে এপ্লাই কৰিছে সেই ল্যাঙ্গুৱেজটো ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ত থাকিলে হ'ল, তেতিয়াহ'লে একো অসুবিধা নহয়। সেই হিচাপে আপোনালোকৰ ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2ৰ যোনটো মানে আপোনালোকে সি টেট বা আসাম টেটত লৈছিলে আৰু যোনটো মিডিয়ামত আপোনালোকে এপ্লাই কৰিব, সেই মিডিয়ামৰ লগত ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2টো থাকিলে হ'ল। 1 বা 2 পেপাৰ লৈ ইয়াতে কোনো কথা নাই, আপোনালোকৰ সেইটো মিডিয়ামৰ মানে ভাষাটো যিকোনো এখন পেপাৰত থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকৰ একো অসুবিধা নহয়। আৰু এটা কুৱেশ্যন আছিলে BTCৰ যোনটো LP UPৰ এপইণ্টমেণ্ট দি দিলে, তাত এখন SOP দিছিলে আৰু বহুতৰে ৰিজেক্ট কৰিছিলে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2ক। মানে কেনেকৈ ৰিজেক্ট কৰিছিলে, যিসকলৰ একাডেমিক মেট্ৰিক বা হাই ছেকেণ্ডাৰী বা মেট্ৰিকত তেওঁলোকৰ যদি
মানে মিডিয়ামটো বেলেগ মিডিয়াম আছিলে যোনটো মিডিয়ামত স্কুলত এপ্লাই কৰিছে তেওঁ সেইটো মিডিয়ামৰ লগত মিল নাছিলে যদি তেওঁৰ মানে এছামিছ মিডিয়াম স্কুলত এপ্লাই কৰিছে কিন্তু তেওঁৰ মেট্ৰিকত কি আছিলে ইংলিছ বা হিন্দী আছিলে তেতিয়াহ'লে তেওঁলোকক ৰিজেক্ট কৰিছে কিন্তু ইয়াৰ প্ৰভাৱ আছাম টেটত নপৰে বুলি মই ভাবোঁ আৰু এছঅ'পিত এই লেংগুৱেজ ওৱান লেংগুৱেজটোক লৈ ইয়াতে কোনো বিশেষ ধৰণৰ এছঅ'পিত মানে নিদিব ইনষ্ট্ৰাকশ্যন নিদিব সেয়ে আপোনালোকে আগৰ এডভাৰটাইজমেণ্টে আপোনালোকৰ লেংগুৱেজ ওৱান বা লেংগুৱেজ টুত যোনটো স্কুলৰ মিডিয়ামত আপোনালোকে এপ্লাই কৰিছে লেংগুৱেজ ওৱান বা লেংগুৱেজ টুত থাকিলে হ'ল সেই ছাবজেক্টটো তেতিয়াহ'লে আপোনালোকৰ একো অসুবিধা নহয় আপোনালোকে হয়তো এইটো ভিডিঅ' চাই আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ গৈছে তে আমাৰ মানে এইটো ভিডিঅ'ত এইখিনিয়ে ক'ব লগা আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ